মনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই তাৰ বাবে আলু 4টা বইল কৰি লৈছোঁ। লৈ পেলাই এই ধৰণে মই গ্ৰেট কৰি ল'ম। আৰু মই আজি বনাবলৈ লৈছোঁ আলুৰ ভুজিয়া। আৰু একেবাৰে সহজভাৱে মই বনাইছোঁ, যাতে সকলোৱে বনালে এইটো কেতিয়াও ফেইল নহয় আৰু পূৰা ভালকৈ হ'ব। আলুখিনি মই গ্ৰেট কৰি লৈছোঁ। ইয়াত মই অলপ ক'লা নিমখ দি দিছোঁ, কাৰণ যিহেতু ভুজিয়া টাইপৰ বস্তুত অলপ ক'লা নিমখৰ ফ্লেভাৰটো ভাল লাগে। আৰু এতিয়া আমি অলপ খোৱা নিমখ দি দিছোঁ। আৰু ইয়াত মই হিং দিছোঁ। হিংটো কিন্তু স্কিপ নকৰিব, হিংটো দিব। আৰু হালধি দিছোঁ, জলকীয়াৰ পাউডাৰ দিছোঁ আৰু জিৰা পাউডাৰ দি দিছোঁ। দি পেলাই মিঠাতেল 2 চামুচমান, ডাঙৰ 2 চামুচেৰে মই মিঠাতেল 2 চামুচ দিছোঁ। তেতিয়া ভুজিয়াটো পূৰা মচমচীয়া হৈ থাকিব, টান যেন নহ'ব, মচমচীয়া যেন হ'ব। আৰু এতিয়া আলুখিনি আৰু গোটেই মছলা যি দিছিলোঁ, এইখিনি মই খুব ভালকৈ অলপ মিক্স কৰি ল'ম। আৰু এই ধৰণে মই মিক্স কৰাৰ পিছত আৰু মই পাহৰি গৈছিলোঁ, অলপ আমচুৰ পাউডাৰ দিছোঁ, কাৰণ ভুজিয়াত অলপ টেঙা টেঙা ভাৱ এটা আহিলে ভাল লাগে। সেইকাৰণে মই আমচুৰ পাউডাৰ ইয়াত মিলাই দিছোঁ। যদি আপোনালোকৰ আমচুৰ পাউডাৰ নাথাকে, তেতিয়াহ'লে অলপ নেমু দিব পাৰে। মই আমচুৰ পাউডাৰ আছিলে, সেইকাৰণে মই আমচুৰ পাউডাৰ দি দিছোঁ। আৰু এতিয়া মই বেচন আধা কাপ লৈছোঁ। মই চাই লওঁ, যদি আধা কাপে হৈ যায় তেতিয়াহ'লেতো ঠিকেই আছে, আৰু নহ'লে মই আৰু মিলাম। মই এতিয়া অকল আধা কাপ বেচন লৈছোঁ। মই ইয়াত কিন্তু এক্সট্ৰা কোনো পানী ব্যৱহাৰ নকৰোঁ। মই এই বেচনত যিমানখিনি দিম সেইখিনি দিয়েই হ'ব। আৰু কাপত যিখিনি বাকী আছিলে মই এইখিনিও দি দিছোঁ। আৰু চাওক, এইখিনিও মই দি পেলাই আকৌ ভালকৈ মঠি ল'ম। মই কিন্তু ইয়াত এইটো অলপ ঢিলাকেই মই মঠিছোঁ। ঢিলাকৈ মঠিলে ভুজিয়াটো খুব কোমল হৈ থাকে। আৰু ইয়াত মই মিঠাতেল দি পেলাই এই ধৰণে মই 20 মিনিটমান মই ঢাকি পেলাই থৈ দিম। তেতিয়া বেচনখিনি অলপ ফুলি যাবগৈ আৰু গোটেইখিনি ভাল হ'ব আৰু হেৰিটো। আৰু এতিয়া মই 20 মিনিট পাছত মোৰ এইটো ভুজিয়া মেকাৰ আছিলে। আৰু যদি আপোনালোকৰ ভুজিয়া মেকাৰ নাথাকে, তেতিয়াহ'লে প্লাষ্টিক বটল আছে, বটলৰ ঢাকনখন ফুটা কৰি পেলাই বনাব পাৰে। খালি বেটাৰটো আৰু অলপ ঢিলা, ইয়াতকৈও আৰু অলপ ঢিলা হ'ব লাগিব। আৰু এতিয়া চাওক, এইখিনি 20 মিনিট হৈ গ'ল। মই এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। হাতেৰেও মিক্স কৰিব পাৰে, বা মই এই ধৰণে মিক্স কৰি লৈছোঁ। আৰু ভুজিয়া মেকাৰটোত মই খুব ভালকৈ তেল লগাই থৈ দিছোঁ। আৰু তেল লগাই এতিয়া মই চামুচেৰে দি দিছোঁ। যিহেতু অলপ ঢিলা হয়, হাতেৰে মিক্স কৰিলে হাতত পূৰা লাগি যায়, সেইকাৰণে মই এইখিনি চামুচেৰে সুমুৱাই দিছোঁ। আৰু দেখিছেনে, একেবাৰে সহজ। আলুৰেও বেচনৰ ভুজিয়া মোৰ চেনেলত অলৰেডি আপলোড আছেই। বেচন দি অকল বনোৱা ভুজিয়া। আজি বনালোঁ মই আলুৰে ভুজিয়া, যিটো আমি বজাৰৰ পৰা কিনি খাওঁ। আমি কিনি খোৱাতকৈ আমি নিজে বনাই পেলাই খাব পাৰোঁ। ইমান সহজ ৰেচিপি হয়। এবাৰ আপোনালোকে বনাই পেলাই চাবচোন। খুব সোনকালেও হৈ যায়, ল'ৰা ছোৱালীয়েও খাই পেলাই খুব ভাল পাব। আৰু মই তেলখিনি কিন্তু পূৰা বেছি গৰম হ'ব লাগিব। পূৰা গৰম কৰি পেলাই তাৰপিছত অলপ মিডিয়াম কৰি দিব গেছটো। আৰু অলপ চেক কৰি চালোঁ। এতিয়া মই আৰু অলপ ওপৰৰ পৰা দিব, কাৰণ বহুত গৰম হৈ যায়। এইখিনি দিয়াৰ লগে লগে হাতত কিন্তু বহুত গৰম লাগে। আৰু চাওক, মই এইখিনি দি দিছোঁ। আৰু অভাৰ বেছিকৈও নিদিব, নহ'লে লদা বান্ধি যাব। আৰু এই ধৰণে দি পেলাই প্ৰথম মিডিয়াম ফ্লেম কৰিম। তাৰপিছত মই অলপ দেৰিৰ পিছত যেতিয়া হেৰি হৈ যাব, এইখিনি মই লুটিয়াই দিম। এতিয়া এনেকুৱা কোমল দেখিছে, কিন্তু অলপ লুটিয়াই দি পেলাই যেতিয়া মই ভাজি কৰি নমাই দিম, তাৰপিছত নিজেই মচমচীয়া হৈ যায়। আৰু চাওক, আমাৰ এইখিনি হৈ গ'ল। আৰু চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো, আৰু খুব ধুনীয়া হৈছে। খাবলৈও কিন্তু বহুত ভাল হৈছে। এবাৰ আপোনালোকে এই ধৰণে বনাই পেলাই চাব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে, প্লিজ লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি মই ছেকেণ্ড বেচখিনিও আৰু দিছোঁ। দি পেলাই মই এই ধৰণে ভাজি লৈছোঁ। আৰু চাওক, এইখিনি মই ভাজি লৈছোঁ। আৰু এইটোও ধ্যান দিব যে গেছৰ ফ্লেমটো দিওঁতে যদি বেছি গেছৰ ফ্লেম হাই হৈ যায়, তেতিয়াহ'লে হেৰি হৈ যাব, জ্বলি যাব। আৰু চাওকচোন কিমান মচমচীয়া হৈছে। হাতেৰে যেতিয়া মই প্ৰেছ কৰিছোঁ, গোটেইখিনি ভাঙি গৈছে। আৰু হৈছেনে কিমান ধুনীয়া। আমি বজাৰৰ বস্তু ঘৰতে বনাই খাব পাৰোঁ।